তই এইখন ঘৰৰ একমাত্ৰ ল'ৰা আৰু আমাৰ ঘৰৰো এইখন একমাত্ৰ বিয়া হ'ব। বুজি পাইছো বাৰু মা, কিন্তু মোৰ কথাটো হ'ল যে মই ডাঙৰকে একো কৰিব বিচৰা নাই। তাৰ ৰিজনটো হ'ল মানে কইনাৰ ঘৰৰ পৰা অকল নিয়মটোহে কৰিব, আৰু আমি যদি বেছি হৈছে কৰিলে তেওঁলোকে হয়তো মনত আঘাতো পাব পাৰে। মোৰ চিন্তাটোৰ বাৰু মই শলাগ লৈছো, কিন্তু মাৰৰ চখটোৰ কথাও পাহৰি নাযাবি। গতিকে দুয়োকো ৰক্ষা কৰি কামটো কৰিব লাগিব। হা বিয়াখন যদি সোনকালে হয় বস্তুবোৰ কিন্তু আমি এতিয়া অৰ্ডাৰ দিব লাগিব। গহনা কাপোৰ এইবোৰৰ কাৰণে কইনাকো লগত নিব লাগিব নহয়, জোখ মাখৰো কথা আছে। তুমি ঠিকেই কৈছা। ঐ ইভান, তই এটা কাম কৰ, কালিলৈকে তেওঁ বজাৰলৈ। তুমি অৱশ্যে ইয়ালৈ অহাৰ ইচ্ছা নাছিলে, কিন্তু কি কৰিবা, যিহেতু তুমি মোৰ ফোনটো ৰিচিভ কৰা নাছিলা গতিকে আহিবলগীয়া হ'ল। আমাৰ ঘৰৰ চিটুৱেশ্যনটো তুমি জানাই। হ'ব, তুমি এতিয়া আৰু তোমালোকৰ ঘৰৰ চিটুৱেশ্যন মোক এক্সপ্লেইন কৰিব নালাগে, যিহেতু সময়ত তুমি মোৰ ফোনটো ৰিচিভ নকৰিলা। চ' নাও আই এম নট ইণ্টাৰেষ্টেড। মই জানো তোমাৰ মোৰ ওপৰত খং উঠিছে, বেয়া পাইছা মোক। তুমি ভাল পাবলগীয়াকৈ আজিলৈকে তুমি মোৰ কাৰণে কি কৰিলা? আৰু তুমি কি কৈছিলা যে মই তোমালোকৰ ঘৰৰ চিটুৱেশ্যন বুজিবই লাগিব। চোৱা অনুভূতি, বহুত বুজিলো আৰু নোৱাৰিম, চৰি। তুমি কিয় তেনেকৈ কৈছা? আৰু কেনেকৈ ক'ব লাগিছিল? তোমাৰ দেউতাৰাই ইয়াৰ আগত যি কৰিলে তাৰ কাৰণে বাৰু মই তোমাক জগৰীয়া নকৰোঁ, কিন্তু তোমালোকৰ দেউতাই নতুনকৈ যি ৰং দেখুৱালে কোনে জানে সেই ৰং তুমিও মোৰ লগত দেখুৱাব পাৰা। আনে নজনাকৈ যেনেকৈ তোমালোকৰ দেউতাই এগৰাকী পত্নী ৰাখিছিল তেনেকৈ চাগে তুমিও কাৰোবাক ৰাখি থৈছা। মিভান, তুমি মোক কি বুলি ভাবিছা? আগতেতো মই তোমাক বহুত কিবা কিবি বুলিয়ে ভাবিছিলো, কিন্তু এতিয়া মই তোমাক একো বুলিয়েই নাভাবো, নোৱাৰো ভাবিব। মই তোমাৰ লগত সম্পৰ্ক ৰাখি মই মোৰ নিজৰ মা আৰু দেউতাক অসুখী কৰিব নোৱাৰো। এতিয়া তোমাৰ আৰু মোৰ মাজত সম্পৰ্ক হলে মোৰ গোটেই ঘৰখনেই বদনামী হ'ব, আৰু তেনেকুৱা ভুল মই মোৰ জীৱনতো কৰিব নোৱাৰো। এনিৱেইজ, এয়া লোৱা তোমাৰ ঘৰৰ পৰা মোৰ পৰিয়াললৈ দিয়া মান। ক্ষমা কৰি দিবা, এতিয়া আৰু তোমালোকৰ এই মান আমি গ্ৰহণ কৰিব নোৱাৰিম। অৱশ্যে আমিও তোমালোকক যি তামোল পাণ দিছিলো সেয়া গ্ৰহণ কৰাৰো তোমালোক যোগ্য নহয়। মিভান, তুমি বহুত ক'লা আৰু একো নকবা। তাৰমানে তুমি আজি মই তোমাৰ আৰু মোৰ মাজত থকা সম্পৰ্কক শেষ কৰিবলৈ আহিছো। তোমাৰ নিচিনা এজনী ছোৱালী মোৰ জীৱনত প্ৰয়োজন নাই। এতিয়া নকবা যে মই তোমাক প্ৰতাৰণা কৰিলো বুলি। আচলতে প্ৰতাৰণা তুমিহে মোৰ লগতে মোৰ ঘৰখনক কৰিলা। কিন্তু মোৰ ভাগ্য ভাল আছিল যে তোমালোকৰ ঘৰৰ ভদ্ৰতাৰ মুখাখন দিয়াৰ আগতেই খোল খাই গ'ল, নহলেতো মই ধ্বংসই হৈ গলোহেঁতেন। এনিৱেইজ, গুড বাই মিছ অনুভূতি ফুকন। সেইবোৰ মানুহৰ লগত জানো লাগি ল'ব পাৰিবি? পৰা নোৱাৰাটো পাছৰ কথা, কিন্তু তাক এনেকৈ গুচি যাব দিব নালাগিছিল। কি বুলি ভাবিছে সি? এইবিলাক কাৰোবাক বাধ্য কৰি কৰোৱা সম্পৰ্ক নহয়। যি নিজেই গুচি যায় তাক জোৰ কৰি ৰাখি একো লাভ নাই। দেউতাৰ বেয়া কামৰ বাবে বাক এনেকৈ অনিষ্ট কৰাৰ অধিকাৰ তাৰ নাই। এইখন ঘৰৰ মূল মানুহজনেই দেখোন অধিকাৰ নথকা কাম কৰি আঁতৰি গ'ল। আমাৰ যি অনিষ্ট কৰিবলগীয়া আছিল
দেউতাৰাই কৰিলেই। এতিয়া লোকৰ মানুহে কৰাৰ কাৰণে বেয়া পাই কি হ'ব? দেউতাইতো বহুত বেয়া কৰিছে, কিন্তু বায়েতো একো কৰা নাই। তাই কি দোষ? তাই কেনেকৈ এৰি দিলে, তাইৰ কি অৱস্থা হ'ব, মিভানে এবাৰ ভাবি চাব লাগিছিল। এইবোৰ ভবাৰ ক্ষমতা কাৰোৱেই নাই। 22 বছৰ 22 বছৰ সংসাৰ কৰাৰ পাছতো 22 বছৰ সুখ দুখৰ লগৰী হৈ থকা মানুহজনীৰ কথাই দেউতাৰাই নাভাবিলে। এতিয়া মিভানে অনুক লগ পোৱানো কিমান দিন হৈছে? কাকো নোকোৱাকৈ দেউতা ক'ত গ'ল? মই কি জানো ক'ত গ'ল, আৰু জনাৰ দৰকাৰো নাই। সেই মানুহটোৰ কথা মোক নুসুধিবা। ইমান বছৰে মনে মনে ক'ত গ'ল, কি কৰি আছিল তাকে গম নাপালো। এতিয়া আৰু একো খবৰ ৰখাত নাই। খং নকৰিবাচোন মা, মই তুমি জানা বুলিহে সুধিছিলো। নুসুধিবা আজিও। আজিৰ পৰা সেই মানুহজনৰ কথা মোক আৰু নুসুধিবা। একো নাজানো মই তেওঁৰ কথা। মই অনুভূতি, আমাৰ ঘৰখন এতিয়া মোৰ ভৰসাতে চলি আছে। মাৰ মনততো বহুতেই আশা, আৰু মাৰ মতেতো মই পাৰিমেই। কিন্তু মইচোন একোৱেই কৰিব পৰা নাই। লাহে লাহে বিশ্বাসবোৰো হেৰাই গৈছে। বা তই ক'ত যাও? যাওচোন, ক'ৰবাত কিবা কাম পাওঁৱে নেকি। আমাৰ কাৰণে মানুহৰ যিহে চকু, বাহিৰত যাব পাৰিবি জানো? কিন্তু এনেকৈ ভিতৰত সোমাই থাকিলে ঘৰখন চলিব জানো? তাৰমানে ঘৰ চলাবলৈ এতিয়া আমি ইনকাম কৰিব লাগিব। তই ঘৰ চলোৱাৰ কথা চিন্তা কৰিব নালাগে। তই পঢ়া শুনা কৰ, ঘৰৰ চিন্তা মই কৰিম। কিন্তু কি কাম কৰিবি তই? চাওচোন এতিয়া কি কাম পাওঁ। এতিয়া বিচাৰি গ'লেহে গম পাম। ঐ ঐ ৰ চোৰ! ঐ ৰ!
হেই ক'ত পলাইছা ক'ত পলাইছা তই ক'ত পলাও হা হেই! তোক হেই! মই মুখ খোলাৰ আগতেই যদি তই এই চুৰি কৰি অনা বস্তুটো মোৰ হাতত গতাই দিলি হয় তোৰ এই নাকটো মই মেৰামতি কৰিব লগা নহ'ল হয় ছে মিছাতে মোৰ হাতখন কষ্ট হ'ল দে বেগটো দে এই যে বেগটো দেখিছ এইটো কোনো সাধাৰণ বেগ নহয় বহুতে ইয়াত নিজৰ সপোনবোৰ কঢ়িয়াই লৈ ফুৰে আৰু তহঁতি আনৰ সপোনবোৰ চিলনিৰ দৰে থপিয়াই নিজৰ চখ পূৰণ কৰ কোন বে তই পুলিচ নেকি খাকী পোছাক নিপিন্ধা পুলিচ মই অনিৰ্বেদ মোৰ নাম 4 চকাত জীৱন চলাই ফুৰাই মোৰ কাম মই কোনো নায়ক নহয় কিন্তু তহঁতৰ দৰে পাখণ্ডবোৰৰ বাবে এইটো এৰিয়াৰ 1 নম্বৰ খলনায়ক মই গতিকে নেক্সট টাইম এনেকুৱা কাম কৰাৰ আগতে এই চেহেৰাটো মনত পেলাবি লগতে মোৰ নামটো মনত পেলাবি কি নাম কি নাম বেদ হে ভগৱান মই এনেকুৱা কি ভুল কৰিলোঁ যে তুমি বাৰে বাৰে মোক প্ৰতিটো খোজত এনেকৈ পৰীক্ষা লৈ আছা মই নিজকে যিমান সাহসী কৰিবলৈ চেষ্টা কৰোঁ তুমি প্ৰতিবাৰে মোক দুৰ্বল কৰি দিয়া আৰু কিমান কি মোৰ পৰা কাঢ়ি নিবা তুমি মোক কৈ দিয়া তুমি এইটোৰ বাবে আপুনি দুখ কৰি বহি আছে লওক কিন্তু এইটো আপোনাৰ ওচৰলৈ কেনেকৈ আহিল মানে মানে আপুনি ভাবিছে মই এই বেগটো থপিয়াই লৈ গৈছিলোঁ আৰু এতিয়া ঘূৰাই দিছোঁ নাই নাই মই তেনেকুৱা ভবা নাই মই জানো আপুনি তেনেকৈ ভাবিছে কিন্তু আপুনি ভবাটো মই নহয় ঘটনাটো মই দেখা পালোঁ আৰু সেইবাবে মই বহুত বহুত ধন্যবাদ আপোনাৰ এই ধন্যবাদ আপুনি এই বেগটোৰ ভিতৰতে ৰাখক এইখন চহৰত মানুহ কিমান আছে তাৰ হিচাপ হয়তো আপুনি কৰিব পাৰিব কিন্তু মানুহৰ ৰূপত থকা এই চিলনিবোৰ না আপুনি হিচাপ কৰিব পাৰিব না আপুনি চিনিব পাৰিব গতিকে ৰাস্তাত খোজকাঢ়ি যাওঁতে অলপ হিচাপ কৰি যাব সাৱধানে যাব আহিছোঁ